যিয়ে মোক বিয়া কৰাব আপোনালোকৰ কিন্তু বহুত প্ৰফিটো হ'ব কাৰণ মোৰ ফেচবুকৰ পৰা প্ৰতি মাহে 40ৰ পৰা 50,000 টকা ইনকাম হয় আৰু কিছুমান ল'ৰা যে কাম বন নাই বাপেকৰ কমনি খাই যেনতেন জীয়াই আছে যে এই তিনিআলি চাৰিআলিত বহি এই কেপি শিখৰ খাই খাই পিক পেলাই ৰাস্তাটো যে লেতেৰা কৰি পেলাইছে মোক বিয়া কৰাবৰ কাৰণে কোনোবা দৰা ওলাব নেকি বাৰু মই দৰা এটা বিচাৰিহে এই ভিডিঅ'টো বনাইছো আৰু যিয়ে মোক বিয়া কৰাব আপোনালোকৰ কিন্তু বহুত প্ৰফিটো হ'ব কাৰণ মোৰ ফেচবুকৰ পৰা প্ৰতি মাহে 40ৰ পৰা 50,000 টকা ইনকাম হয় এইখিনিও আপুনিয়ে পাব আৰু মোৰ পথাৰত মাটি আছে 4 বিঘা এইখিনিও আপোনাৰ নামতে কৰি দিম আৰু মোৰ ঘৰত বাৰী মাটি আছে 2 কঠা ঘৰ ভেটিটোক লৈ সেইখিনিও আপোনাৰ নামতে কৰি দিম যিমানবোৰ ভীমকল আছে জাহাজী কল আছে কাঁচকল আছে যি গছ আছে সকলোবোৰ আপোনালোকৰ নামতে কৰি দিম যিহেতু মই ঘৰৰ একমাত্ৰ ছোৱালী গতিকে দেউতাৰ সকলো সম্পত্তি মোৰে আৰু সকলো সম্পত্তিবোৰ যিয়ে মোক বিয়া কৰায় সেইজনক মোৰ গোটেই সম্পত্তি নাম লগাই দিম বয়স বাৰু 40 বছৰ পাৰ হ'ল কিন্তু মোক বিয়া কৰাবৰ কাৰণে কোনোবা দৰা ওলাব নেকি বাৰু মই দৰা এটা বিচাৰিহে এই ভিডিঅ'টো বনাইছো আৰু যিয়ে মোক বিয়া কৰাব আপোনালোকৰ কিন্তু বহুত প্ৰফিটো হ'ব কাৰণ মোৰ ফেচবুকৰ পৰা প্ৰতি মাহে 40ৰ পৰা 50,000 টকা ইনকাম হয় সেইখিনিও আপুনিয়ে পাব আৰু মোৰ পথাৰত মাটি আছে 4 বিঘা সেইখিনিও আপোনাৰ নামতে কৰি দিম আৰু মোৰ ঘৰত বাৰী মাটি আছে 2 কঠা ঘৰ ভেটিটোক লৈ সেইখিনিও আপোনাৰ নামতে কৰি দিম আৰু মোৰ ঘৰত যিমানবোৰ ভীমকল আছে জাহাজী কল আছে কাঁচকল আছে যি গছ আছে সকলোবোৰ আপোনালোকৰ নামতে কৰি দিম যিহেতু মই ঘৰৰ একমাত্ৰ ছোৱালী গতিকে দেউতাৰ সকলো সম্পত্তি মোৰে আৰু সকলো সম্পত্তিবোৰ যিয়ে মোক বিয়া কৰায় সেইজনক মোৰ গোটেই সম্পত্তি নাম লগাই দিম এটা চৰ্ত আছে চৰ্তটো হ'ল মোক বিয়া কৰোৱাৰ পিছত মোৰ মাৰ সম্পূৰ্ণ দায়িত্ব আপোনালোকে ল'ব লাগিব মানে আপুনি ল'ব লাগিব মোৰ মা যেতিয়াই বেমাৰ হয় মেডিকেল নিব লাগিব কাৰণ মা দিনটোৰ ভিতৰতে কেতিয়াবা 2-3বাৰ উকাই যায় এই মাত্ৰ 5 মিনিটৰ আগত ভাল আকৌ 5 মিনিটৰ পাছতে মানে হঠাতে এনেকুৱা কি হৈ যায় হঠাতে অচেতনৰ দৰে হৈ যায় যেতিয়াই অচেতনৰ দৰে হৈ যাব লগালগ কিন্তু আপুনি উপস্থিত হ'ব পাৰিব লাগিব 2 মিনিটৰ ভিতৰত আৰু এতিয়া মাক ৰেগুলাৰ প্ৰেছাৰ আৰু চুগাৰৰ মেডিচিন লাগে সেইবোৰ যোগাৰ কৰিব লাগিব আৰু মা খোৱা পিন্ধা সকলোখিনি দায়িত্ব কিন্তু ল'ব লাগিব যদি সেইখিনি কোনোবাই দায়িত্ব ল'ব পাৰে তেতিয়াহ'লে মোৰ সকলো মাটি বাৰী সা সম্পত্তি মোৰ সকলো ইনকম আপোনাক দি আপোনালৈ মই বিয়া হ'বলৈ ৰেডি যিহেতু মোৰ 40 বছৰ পাৰ হৈ গ'ল আজি ইমান দিনে মই এটা দৰাও পোৱা নাই চাওকচোন গোটেই মুখ চুখ ভেকুৰি উহুমি গোটেই টুটুৱা পৰি মোৰ অৱস্থাই নাই একদম সেইকাৰণে অৱশেষত ভাবিছোঁ এনেকৈয়ে দৰা এটা বিচাৰোঁ আৰু মই এটা কথা বুজি নাপাওঁ আপোনালোকে লোকৰ জীৱনত ইমান খুচৰি ফুৰে কেলে আচলতে কোন বিয়া হৈছে নাই হোৱা কোনে কি খাইছে পিন্ধিছে লোকৰ জীৱনৰ কথা ইমান কিয় খুচৰি ফুৰে আপোনালোকে লোকৰ জীৱন ইমান খুচৰি ফুৰাতকৈ নিজৰ জীৱনটোৰ কথা ভাবকচোন আপোনালোকৰ জীৱনটো কেনেকৈ ধুনীয়া কৰিব পাৰি নিজৰ কামত মন দিয়কচোন আপুনি দেখোন মোৰ চিন্তা কৰি থাকোঁতে বা আনৰ চিন্তা কৰি থাকোঁতে আপোনাৰ সৰহভাগ সময় দেখোন গুচিয়ে যাব 24 ঘণ্টাৰ ভিতৰত যদি আপুনি 12 ঘণ্টা আনৰ কথাই ভাবি থাকে বাকী 8 ঘণ্টা আপুনি শুলে আপুনি কাম কেতিয়া কৰিব নিজৰ জীৱনটো কেতিয়া আগবঢ়াই নিব যিবোৰ থাৰ্ড ক্লাছ যে কাম বন নাই একাংশ মহিলা আছে এই লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰে যে এই আজি গৈ ইয়াৰ ঘৰত বহিলে অলপ পিছত তাৰ ঘৰত বহিলে 3জনী 4জনী গোট খাই এই তামোল এসোপা খালে পেকেটিয়াই চুনে চাদাৰে কোলা চাহ পানী অকণমানৰ লোভত আনৰ ঘৰে ঘৰে যে ঘূৰি ফুৰে তেনেকুৱা কিছুমান মহিলাই মানুহক এইবোৰ ফেচবুকত আহি বেয়া কমেণ্ট কৰি থাকে আৰু নিজৰ যা চৰিত্ৰ বেয়া যে নিজৰ হাজবেণ্ড ল'ৰা ছোৱালী থকাৰ পিছতো যে লোকৰ ডেকা ল'ৰাবোৰ যে পতাই ৰাখে যে হাই হেল্ল' কৰি থাকে লেপৰ তলত সোমাই পিছত যে ধৰা পৰে যে মতাটোৱে খেদি দিয়ে মৰিবলৈ ওলাই যায় সেনেকুৱা থাৰ্ড ক্লাছ মাইকীবোৰে মানুহক এই ফেচবুকত আহি বেয়া কমেণ্ট কৰি থাকে আৰু কিছুমান ল'ৰা যে কাম বন নাই বাপেকৰ কমনি খাই যেনতেন জীয়াই আছে যে এই তিনিআলি চাৰিআলিত বহি এই কেপি শিখৰ খাই খাই পিক পেলাই ৰাস্তাটো যে লেতেৰা কৰি পেলাইছে গোটেই প্ৰদূষণে ভৰ্তি কৰি পেলাইছে এই সমাজখন এনেই পৃথিৱীত বুজা হৈ জীয়াই আছে তেনেকুৱা ল'ৰাবোৰে মানুহক ফেচবুকত আহি এই বেয়া কমেণ্ট কৰে 7 মিনিট 34 মিনিটৰ ভিডিঅ'টোত একাংশ লোকৰ মানসিকতাক লৈও প্ৰশ্ন কৰিছে মহিলাগৰাকীয়ে ফল ভৰি লাগি থকা গছলৈহে ফৰমুটি মাৰে মোৰ জীৱনত কিবা নিশ্চয় আছে বাবেই মোক লৈ কমেণ্ট কৰে সকলোকে নিজৰ জীৱনৰ কথা ভাবিবলৈ আহ্বান জনাইছে মহিলাগৰাকীৰ আহ্বানক লৈ আপোনাৰ কি অভিমত কমেণ্ট যোগে জনাবলৈ নাপাহৰিব